আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ দাদাই যেনেকৈ সংগীত জগতক নতুন নতুন সৃষ্টি দিছিল ঠিক তেনেদৰে ৰাজা বৰুৱা দাদায়ো বাদ্যযন্ত্ৰত বহুত নতুন নতুন সৃষ্টি দিছিল আমাৰ বাবে। বাদ্যযন্ত্ৰী ৰাজা বৰুৱাৰ হাতত প্ৰাণ পাই উঠিছে ইটোৰ পাছত সিটো বাদ্যযন্ত্ৰ। যোৰহাটৰ পৰা কেনেকৈ গুৱাহাটীত প্ৰতিষ্ঠা কৰিলে এই বাদ্যযন্ত্ৰীগৰাকীয়ে আৰু জুবিন দাক ক'ত কেনেকৈ লগ পাইছিল, শিল্পীগৰাকীয়ে এতিয়া বাদ্যযন্ত্ৰ শিকোৱা কিয় এৰিলে, সফলতাৰ আঁৰৰ আজিৰ বিশেষ অতিথি বাদ্যযন্ত্ৰী ৰাজা বৰুৱাক মোৰ এই প্ৰগ্ৰেমত স্বাগতম জনাইছোঁ। আহক সকলোৱে ভিডিঅ'টো শেষলৈ চাওক। বুল চব মানুহে বুজায় না বজাই থাকে বুল বুজা মানুহে চবে বজাব পাৰে। আপুনি পিঠিত তাল দিব পাৰে, পিঠিটো চবতে হ'ব। এতিয়া তালটো ৰাখিব হাতখনতে বহুত বস্তু আছে হাত বজাবলৈ। যাতে আমাৰ এটা নমস্কাৰ, মই সমীৰণ বৰঠাকুৰে সফলতাৰ দিশৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে জনপ্ৰিয় বাদ্যযন্ত্ৰ শিল্পী হিচাপে পৰিচিত সকলোৰে মৰমৰ ৰাজাদা। ৰাজাদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। মোৰ প্ৰথম প্ৰশ্ন, আপোনাক ৰাজাদা বুলি মাতিম নে প্ৰদ্যুৎ বিকাশ বৰুৱা বুলি মাতিম নে থলুক বুলি মাতিম? ৰাজা বুলি মাতিলে হ'ল। থলুকটো আচলতে সৰুতে দিয়া নাম, মই খুব শকত আছিলোঁ। হয়। আৰু প্ৰদ্যুৎ প্ৰকাশ বৰুৱাটো স্কুলৰ নাম, মানে স্কুলত কলেজত সেইটো নামেই জানিছিলে। মোৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি মাতি অনাৰ কাৰণে। ঈশান নিউজৰ সমূহ পৰিয়াললৈ, ঈশান নিউজৰ সমূহ দৰ্শকলৈ, অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আচলতে আমি যেতিয়া সৰু আছিলোঁ আপোনাক সেই সৰু সময়ৰ পৰা দেখিছোঁ, তেতিয়া আচলতে আপোনাৰ চুলি দীঘল আছিলে, চুলি দীঘল আছিল আৰু খুব সুন্দৰকৈ বাদ্যযন্ত্ৰ শিল্পী হিচাপে আজিৰ তাৰিখত আপুনি প্ৰতিষ্ঠিত হৈছে। নাই, প্ৰতিষ্ঠিত শব্দটো ক'ব নালাগে, সেইটো মোৰ ডাঙৰ শব্দ, মোৰ ক্ষেত্ৰত খাপ নাখায়। আৰু চুলি মোৰ এতিয়াও দীঘল আছিলে, মোৰ 11 আগষ্টত মা ঢুকাইছে, সেইকাৰণে কাটিবলগীয়া হ'ল। বাকী প্ৰতিষ্ঠিত শব্দটো মোৰ ক্ষেত্ৰত ক'ব নালাগে। সেইটো আপুনি ভাবিছে, আমাৰ দৃষ্টিত আপুনি যথেষ্ট আজিৰ তাৰিখত সফল হৈছে আৰু আপোনাৰ এই সংগ্ৰামৰ কাহিনীখিনি আমি আজি পাতিবৰ কাৰণে আপোনাক আজি নিমন্ত্ৰণ কৰি আনিছোঁ। আজি আপুনি আমাক যথেষ্ট বাদ্যযন্ত্ৰ আপোনাৰ আমি সন্মুখত দেখিছোঁ, সেইখিনিও হয়তো আপুনি দেখুৱাব। আৰু এটা কথা আছে, আচলতে মোৰ ভয় লাগি আছে আপোনাক কাষত পাই, কাৰণ আপুনি মোৰ পিঠিটো বজাই দিব পাৰে। আৰু এটা কথা আছে, ৰাজাদাই যি বস্তু পায় তাতে এবাৰ বজাই চাব বিচাৰে, আৰু তাৰ কাৰণেই হয়তো বহু বাদ্যযন্ত্ৰৰ সৃষ্টি হৈছে বা অনুসন্ধান কৰিছে বা সেইসমূহৰ ওপৰত গৱেষণা কৰিছে আৰু বহু বাদ্যযন্ত্ৰ আপুনি তেনেধৰণে দিছে। আমি এই মুহূৰ্তত আপোনাৰ ঘৰখনৰ কথা জানিব বিচাৰিছোঁ। মোৰ ঘৰ যোৰহাট বালিগাঁও, ৰজাহাউলি বুলি কয়। ঘৰত মোৰ এতিয়া বৰ্তমান দাদা, বৌ আৰু ভতিজা এটা আছে। ভণ্টি দুজনী আছিলে, বিয়া হ'ল। তাৰে এজনী ভণ্টি ঢুকাইছে 5 ছেপ্টেম্বৰত, মা দেউতা ঢুকাইছে। এনেই বহুত ডাঙৰ পৰিয়াল, খুৰা দুজন আছে, তাৰপিছত দুজন ভাইটি, খুৰা ছোৱালী, ভণ্টি, গতিকে বহুত ডাঙৰ পৰিয়াল আৰু চব একেলগে আছোঁ। খুব ভাল লগা এটা পৰিৱেশ ঘৰত। ঘৰলৈ গ'লে আহিবলৈ মন নাযায়। পূজাত গৈছিলোঁ, কিন্তু ঘূৰি আহোঁতে বৰ বেয়া লাগি আহে আচলতে। মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। বহু অভিভাৱকে নিজৰ যি সন্তান থাকে সেই সন্তানসকলক আচলতে বিভিন্ন ধৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰে। আপোনাৰ ঘৰৰ পৰা আপোনাক বাদ্যযন্ত্ৰ শিল্পী হিচাপেই বিচাৰিছিলনে? আচলতে পঢ়ি থকা কালত দেউতাই কৈছিলে যে ইংৰাজীত অনাৰ্ছ লৈ পঢ়িবি, কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মোৰ মনটো সম্পূৰ্ণ এইফালে ঢাল খাই গ'ল আৰু পঢ়াত একদম বেয়া হৈ গ'ল। তেতিয়া মই ডিগ্ৰী পঢ়ি থাকোঁতে বাৰটামানত মোৰ মেথছত বেক লাগিলে, কমাৰ্চ পঢ়িছিলোঁ। তেতিয়া দেউতাৰ মনটো ভাগি গ'ল আৰু কৈছে, দেউতাৰ শিক্ষক আছিলে, শিক্ষকৰ ল'ৰা হৈ আজি ছাবজেক্টত ফেইল কৰিছ, গতিকে কি কৰাও নিজে চিন্তা কৰ। আৰু এইফালে ইণ্টাৰেষ্টটোও দেউতাই দেখুৱাইছে। মোক প্ৰথম যোৰহাট সংগীত বিদ্যালয়ত তবলা শিকিবলৈ চাইকেলত তুলি লৈ গৈছিলে দেউতাই। দেউতাই কিন্তু ডেইলি 34 কিলোমিটাৰ চাইকেল মাৰে, নামদেউৰী হায়াৰ ছেকেণ্ডেৰীত আছিলে। তথাপি তাৰ পৰা আহি চাইকেল লৈ আকৌ মোক তুলি লৈ যায় স্কুললৈ তবলা শিকিবলৈ। মানে স্কুলখন মোৰ ঘৰৰ পৰা টাউনত আছিলে, 5 কিলোমিটাৰ দূৰ, অহা যোৱা আকৌ 10 কিলোমিটাৰ চাইকেল মাৰি দেউতাই। গতিকে দেউতাৰ ইণ্টাৰেষ্ট আছিলে আৰু ভাল পাইছিলে মোক প্ৰেক্টিছ কৰাৰ কথা কয় যে শিকিলেই নহ'ব, প্ৰেক্টিছ কৰিব লাগিব। মোৰ ঘৰখন, মোৰ মামাৰ ঘৰখন আছিলে,
7জন মামা চবেই কিবা বজাইছিলে নহ'লে খুব ভাল গাইছিলে গতিকে চবৰে অনুপ্ৰেৰণা পায় গম পাইছোঁ এইটো লাইনত আহিলোঁ আৰু বহুতে নিজৰ যেতিয়া আমি সৰু থাকোঁতে এইম ইন লাইফৰ ৰচনাখন লিখিবলৈ আহে তেতিয়া আপুনি কি বুলি লিখিছিল এইম ইন লাইফ ইমান আচলতে ভবা নাছিলোঁ মোৰ দেউতাই খুব কম কথা কৈছিলে আৰু যিকেইটা কৈছিলে সেইকেইটা একদম ৰেখাপাত হৈ গৈছিলে সৰুতে মই বোলে লিখিছিলোঁ মিউজিক ইজ মাই পেজন বুলি মোৰ হেৰিয়াত লিখিছিলোঁ মই নিজে টেবুলখনত তেতিয়া মোক সুধিছিলে যে বাক্যটোৰ অৰ্থ কি জানো নাই মই কৈছোঁ মই নাজানো মই এদিন অস্কাৰ এৱাৰ্ড চাইছিলোঁ দূৰদৰ্শনত দেখুৱাইছিলে তেতিয়া শব্দটো লিখি থোৱা দেখিছিলোঁ ৱেব ছাইটত মানে বাক্যটো তেতিয়া কৈছে যদি তই সেইটো কৰিব পাৰ তোৰ কাৰণে ভাল যেতিয়া বুজি পালোঁ তেতিয়া লাহে লাহে সোমাই পৰিলোঁ দেউতাহঁতৰ ইমান কথা নাছিলে খুব বেছি এম্বিচিয়াছ নাছিলে দেউতাই কয় যে লাইফটো তোৰ তই কেনেকৈ গঢ়ি তোল তোৰ নিজৰ কথা সেইটোৱে আৰু এটা কথা সুধিব বিচাৰিছোঁ বহুতে ভাবে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ম আৰু আপুনি সম্পূৰ্ণ এটা বেলেগ দিশলৈ আহিছে আচলতে আজি সেইটোৰ কাৰণে আমি আজি আপোনাক মাতিছোঁ আৰু আপুনি যথেষ্ট কষ্ট কৰিছে আমি নিজেই দেখিছোঁ আপোনাৰ সংগ্ৰামৰ কথা আমি আজি পাতিম আপুনি কেনেধৰণে যোৰহাটৰ পৰা আহি গুৱাহাটীত প্ৰতিষ্ঠিত হ'ল এইখিনিতে সুধিব বিচাৰিছোঁ ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ কেতিয়াবা মন গৈছিলে নেকি নাই তেনেকুৱা এম নাছিলে ডক্টৰ ইঞ্জিনিয়াৰ হয় মানে মই কৈছোঁৱেই মোৰো এটা ল'ৰা আছে 12 বছৰীয়া তাকো মই কৈছোঁ যে ভাল মানুহ হবি বাকী কি কৰি খাওঁ সেইটো ডিফাৰেণ্ট থিং লাইফটো এটা বেলেগ বস্তু আৰু কৰি খোৱাটো এটা বেলেগ বস্তু হয় হয় আজি আপুনি ইয়াত বহি আছে আপোনাক কোনেও নুসুধে আপুনি কি কৰে বুলি টিভিত দেখাৰ পিছত কাৰণ জানে আপুনি ঈশান নিউজৰ এজন এংকৰ বা আৰু বেলেগ কিবা কৰে নেকি কোনেও নুসুধে মোক এতিয়া সদায় বজাই থকা দেখিছে মোক কোনেও নুসুধে আৰু কিবা কৰা নেকি হয় হয় চবেই জানে যে ই বজাই অকল গতিকে কথাটো তেনেকুৱা ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ তেনেকুৱা এইম গোটাই লোৱা নাছিলোঁ আৰু আপুনি সৰুৰ পৰা আচলতে যিটো দিশত ভাল পাইছিল সেই দিশটোতে আজি দিশটো ভাল পাইছিলোঁ মানে কি হয় মোৰ জীৱনত এটা আচৰিত বস্তু যিটো হৈছে মইনা পাৰিজাত মই যোৰহাটৰ 3খনমান মইনা পাৰিজাতত আছিলোঁ আৰু 6-7 বছৰমান বয়সৰ পৰা গোটেই ইণ্ডিয়া ঘূৰিছোঁ সৰুৰ পৰাই তাৰমানে মইনা পাৰিজাতৰ বিভিন্ন কম্পিটিশ্যন হয় আকৌ ইউনেস্কো বুলি এটা অৰ্গেনাইজেশ্যন আছিলে গোটেই স্কুল অল ইণ্ডিয়া স্কুল অৰ্গেনাইজেশ্যন তাতে সেই মইনা পাৰিজাতবিলাক যায় তেতিয়া বহুত গৈছোঁ মানে কেতিয়াবা এনেকুৱা হয় বছৰেকীয়া পৰীক্ষা দিবলৈ আহি নাপাওঁ স্কুলত এপ্লিকেশ্যন কৰোঁ পাছ কৰাই দিয়ে মোৰ ক্লাছ 4ৰ পৰা 5লৈ পাওঁতে সেইটো হৈছিলে অৱশ্যে মই BT পাইছিলোঁ LP BT সেইকাৰণেও পাছ কৰাই দিছিলে ME BT পাওঁতেও তেনেকুৱা হৈছে গতিকে যথেষ্ট ঘূৰিছোঁ আৰু সৰুতেই বহুত দেখিছোঁ বাহিৰত বহুতৰ সেইটো সৌভাগ্য নহয় তাৰমানে মই এতিয়া ধৰি লওক সাউথ ইণ্ডিয়াত গৈছোঁ কম্পিউটাৰত গৈছোঁ তাততো কালচাৰটো কেনেকুৱা তাত দেখিছোঁ যে প্ৰত্যেক ঘৰ মানুহতেই মানে সাংঘাতিক কালচাৰ তেওঁলোকে পঢ়া শুনাৰ মাজতো এই নাচ গান এইবিলাক একদম ভগৱানক পূজা কৰাৰ নিচিনাকৈ কৰে গতিকে সেইবিলাক দেখি ভাবিছোঁ যে এইবিলাক কৰি বোলে আচলতে যেতিয়া লাহে লাহে ডাঙৰ হৈছোঁ তেতিয়া এই বস্তুবোৰ লাহে নিজে নিজে গ্ৰ' হৈছে আচলতে মই বহুত সাংঘাতিক কিবা এইম লৈ পেলাই বজাবলৈ যোৱা নাছিলোঁ আৰু যথেষ্ট কষ্ট আছে লাইনটোত মই আচলতে বজাব পৰাই হোৱা নাই মই এটা এনেকুৱা পৰ্যায়ত আছোঁ কোনোবাই গান এটা গালে মই তাত সংগত কৰি দিব পাৰোঁ সেইখিনিহে মোৰ স্বীকৃতি মই নিজে ভাবোঁ তাৰমানে তাৰপিছত মই এজ এ পাৰ্কাচনিষ্ট বুলি কয় আজিকালি বা তাবলিজ বুলি কয় তাবলিজটো হ'বই পৰা নাই তবলাটো মানে এটা বিশাল সাগৰ তবলাটোত এনেকুৱা হয় কোনোবাই সোধে যে মোৰ ল'ৰাটোৱে 2 বছৰ শিকিলে তবলা বজাব পাৰিব নেকি এইটো হৈছে অবান্তৰ এটা প্ৰশ্ন 2 বছৰ শিকাটো বাদেই দিয়ক 20 বছৰ যদি শিকে আৰু 40 বছৰ যদি প্ৰেক্টিছ কৰে তেওঁক তাবলিজ বুলি ক'ব নোৱাৰিবও পাৰে মানে ইমান এটা টান বস্তু সংগীতৰ তাল বাদ্যটো বৰ টান আছে শিকি শেষ কৰিব নোৱাৰি গতিকে সেই এতিয়াও শিকি গম পাইছোঁ যে প্ৰতিদিনে ভাৱ হয় একোৱেই নাজানো দেখোন প্ৰতিদিনে ভাৱ হয় যেতিয়া গোটেই ৱৰ্ল্ড মিউজিক কিবা চাওঁ বা পঢ়িলেতো ব্ৰেইন ঘূৰি যায় মানে কি হয় আপুনি আমাৰ বহুত বস্তু আছে আমাৰ ডগৰটো লোকগীতত বাজে চিম্পল ধুম তাক যিকোনো মানুহে বজাই দিয়ে গাঁৱতো বজায় শিকা মানুহেও বজায় কিন্তু আমাৰ ইয়াত প্ৰব্লেমটো হৈছে ডগৰটো শিকাব কোনেও নোৱাৰে আপুনি কি শিকাব তাৰ কোনো বল নাই মই মুখেৰে ক'ব লাগিব আপোনাক এনেকুৱা শব্দ এটা হ'লে ধুম হ'ব এনেকুৱা হ'লে তাক হ'ব এতিয়া শিকাই বুজাব পাৰিলে যে ধুম তাক টিক তাক লোকগীত তাত আপুনি বজাব পৰা হৈ গ'ল কিন্তু এইটো আচলতে আমাৰ ডগৰ নহয় এইটো কঞ্জিৰা এইটো সাউথ ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্ট তেওঁলোকৰ কোৰ্চ আছে এইটো 7 বছৰ 11 বছৰ শিকাৰ পিছতে এজন আৰ্টিষ্টে কঞ্জিৰা প্লেয়াৰ বুলি স্বীকৃতি পায় মানে বিশাৰদ ডিগ্ৰী পায় তেওঁলোকৰ নিৰ্দিষ্ট বোল আছে তাল আছে সেই তাল তেওঁলোকে ইয়াত বজায় তাকে আপোনাৰ আচলতে যিমানখিনি সন্মুখত মই বাদ্যযন্ত্ৰ দেখিছোঁ এই বাদ্যযন্ত্ৰবোৰৰ আচলতে মই নাম জানিব বিচাৰিছোঁ আপুনি বহু বাদ্যযন্ত্ৰ ইয়াৰ অকণমান যদি আপোনাৰ হাতখনৰ পৰশ পালে আচলতে এটা যাদু লাগে বুলি কৈ দিয়ে এইটো আচলতে টকিং ড্ৰাম এইটো চাউথ আফ্ৰিকান হয় এইটো নাইজেৰিয়ান ড্ৰাম নাইজেৰিয়াত মানে কি হৈছিলে আগতে তেওঁলোকে টকিং ড্ৰাম বুলি কাৰণে তেওঁলোকে ভাষাটো মানে
আমাৰ আপুনি শুনিছে যেনেকৈ ঢোলত যে বজায় ঢোল নবজাওঁ থাক তাল নবজাওঁ থাক ঢোলত বজাই শুনা সেই তেনেকুৱা বস্তু তেওঁলোকৰ গান তাল বাদ্য হিচাপে এইটোৱে নাইজেৰিয়াত তেওঁলোকে বজায় তেওঁলোকৰ গানবিলাকত বজায় আৰু তেওঁলোকে সেই ভাৱৰ বিনিময় কৰিছিলোঁ কোনোবাই ক'লে ধুপুতা টোপটো টিটো ধুপুতা টিম্পিটো তাতো সি ইয়াত বজাই দিয়ে কৰিছিলোঁ তাতে 3-4 দিনমান আছিলোঁ আৰু সেই হোটেলতে তাৰে লোকেল মানুহে গাবলৈ আহে মানে ৰেষ্টুৰেণ্টৰ ভিতৰত গাই থাকে এই পিয়ানোখন থাকে হয় গীটাৰখন থাকে আৰু এই ড্ৰামটো থাকে তেওঁলোকে তাল বাদ্য হিচাপে এইটো ইউজ কৰে টনটো বৰ ধুনীয়া আজিকালি আমাৰ গানবিলাকত ইউজ কৰিছোঁ অকণ শুনাই দিছোঁ কিন্তু এইটো মই মোৰ মতেহে ব্যৱহাৰ কৰিছোঁ তেওঁলোকৰ মতে ব্যৱহাৰ কৰিবলৈ হ'লে ষ্টিক দিব যায় তেওঁলোকে আগটোত গোটা এটা থকা এনেকৈ বেকা ষ্টিক এডালে মৰিয়াই পেলাই বজায় আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু বাদ্যযন্ত্ৰ শিল্পী বুলি অসমত যিমানখিনি কাম কৰি আছে সেইসকলক আচলতে বিভিন্ন ঠাইত আচলতে স্বীকৃতি দিব নিবিচাৰে বিভিন্ন ক্ষেত্ৰত বহুতক দিয়া হয় বা বহুতে আজি পাইছে কিন্তু এখন আসন দিবলৈ কিছু ক্ষেত্ৰত বহুতো তেখেতসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হয় বিভিন্ন অনুষ্ঠানতো কেতিয়াবা সমালোচিত ঠিক নহয় তেখেতসকলে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ সন্মুখীন হয় তেনে ক্ষেত্ৰত আপুনি কি বুলি ক'ব সেইটোতো আছে এইটো মানে আচলতে প্ৰত্যেকটো ক্ষেত্ৰতে শুনিলে আচৰিত হ'ব অসমত এনেকুৱা এজন তাবলিচ আছে মোৰ গুৰু পৱন বৰদলৈ ছাৰ যিজন মানে ভাৰতবৰ্ষৰ ভিতৰত এজন শ্ৰেষ্ঠ তাবলিচ যে অসমলৈ যেতিয়া বাহিৰৰ ওস্তাদবিলাক আহে ৰাকেশ চৌৰাচিয়া ৰুণু মজুমদাৰ বিশ্বমোহন ভট তেতিয়া পৱন বৰদলৈ ছাৰক বিচাৰে তেওঁ বজায় কিন্তু ছাৰে কোনোদিন স্বীকৃতি বিচৰা নাই তেখেতে অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিলে আৰু অল ইণ্ডিয়াত যিবিলাক তবলা মানে মহোৎসৱ হয় বা তবলা কম্পিটিশ্যন হয় সেইবিলাকত তেখেত অবজাৰ্ভাৰ হৈ যায় কিন্তু ছাৰৰ আপুনি এটা ইণ্টাৰভিউ ক'তো আজিকালি চেনেলত প্ৰাইভেট চেনেলত দেখা নাপায় আচলতে তেওঁ নিবিচাৰে চাগে তেওঁ নিজৰ কাম কৰি গৈছে অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা ৰিটায়াৰ হ'ল মানে এজন হাই লেভেল আৰ্টিষ্ট গতিকে অসমত সেইটো বস্তু আছে স্বীকৃতি বিচাৰি থাকি লাভ নাই আৰু নিজক যাৰ যি কাম কৰিবলৈ ভাল পায় কৰি গ'লে হ'ল কেতিয়াবা পালে নাপালে নাই আৰু স্বীকৃতিটো মানে কেনেকৈ বিচাৰিব লাগে আজি স্বীকৃতিটো সেইটো মই আচৰিত পাওঁ মানে আপুনি আপোনাৰ বায়'ডাটা দিব লাগে ক'ত কাম কৰিছে সেইখিনি দি মইতো কেতিয়াও তেনেকৈ স্বীকৃতি নিবিচাৰোঁ মোৰ বায়'ডাটা দি মোক স্বীকৃতি নালাগে যদি স্বীকৃতি দিয়ে উইলিংলি আহিব লাগে যে তেওঁ এইখিনি কাম কৰিছে তেওঁ এইটো পাব লাগে সেইটোৱে হ'ব লাগে গোটেই ছিষ্টেমটোত গণ্ডগোল আছে আৰু এইবিলাক কথা পাতি লাভ নাই ছিষ্টেমটো চেঞ্জ হ'ব লাগিব এতিয়া আৰু কি বাদ্যযন্ত্ৰ এই মুহূৰ্তত দেখুৱাব বাদ্যযন্ত্ৰ এইটো এটা নতুন ইনষ্ট্ৰুমেণ্ট হয় আচলতে নতুন নহয় এনেকুৱা ধৰণৰ বহুত বস্তু আমি বজাওঁ বহুত ইনষ্ট্ৰুমেণ্ট আছে সেই তেনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট মোৰ গাঁৱৰে এজন খুব ভাল শিল্পী আচলতে তেওঁলোকে শিল্পী মুকুন্দ মাধৱ বৰা হয় হয় তেওঁ খুব ভাল ফ'ক আৰ্টিষ্ট নিজে খোল বজায় বৰগীত গায় দোতৰা বজায় মেণ্ডলিন বজায় ভায়লিন বজায় তবলা বজায় তেওঁ আফেও গায় আৰু তেওঁ বিভিন্ন বস্তু বনায় তেওঁক আজি আপুনি যদি মই এইটো বস্তু দেখুৱাই দিওঁ তেওঁ হয়তো 4 দিনৰ পিছত মোক বনাই দি দিব মই এটা অক্টাপেঞ্চ বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে তেওঁ হয়তো দেখিছিলে দেখিবলৈ মোক ক'লে যে মই তোমাক এটা বাঁহেৰে বনাই দিম মই ক'লোঁ যে বস্তুটো বনালেই নহ'ব টিউন হ'ব লাগিব কৈছে মই টিউন কৰি দিম এই আজি কেইদিনমান আগতে মোৰ মা ঢুকাতে যাওঁতে তেওঁটো বনাই দিছে তেওঁ নিজে নাম দিছে মুং পাক বুলি গতিকে টনটো বৰ ধুনীয়া মই শুনাই দিছোঁ খুব সুন্দৰ টনটো গতিকে এইবিলাক আচলতে মই গোটাইছোঁ আৰু মই চেষ্টা কৰিছোঁ আমাৰ গানবিলাকত ব্যৱহাৰ কৰিবলৈ অনাৰ পিছত দুটামান গানত ইউজ কৰিছোঁ এনেকুৱা টন কিন্তু পায় আপুনি এইটো আমাৰ বস্তু বুলি ক'ব নোৱাৰে সেইটো হয় মানে টন এটা শব্দ পাৰ্কাছন বস্তুটোৱে সেইটো যে ক'ৰবাত আঘাত কৰিলে মানে ক'ৰবাত হিট কৰিলে তাতে যদি সংগীত উপযোগী ধ্বনি সৃষ্টি হৈছে চাউণ্ড ওলাইছে যিটো চাউণ্ড মিউজিকত লগাব পাৰি সেইটোৱে পাৰ্কাছন ইনষ্ট্ৰুমেণ্ট হয় হয় সেইটোৱে কথাটো
আপোনাৰ আচলতে এটা কথা ভাল লাগিছে আপুনি আজিৰ তাৰিখত যথেষ্ট মানুহে আপোনাক চিনি পায় কিন্তু আজিৰ তাৰিখত আপোনাৰ শিকাৰ যি আগ্ৰহ সেই কাৰণটো শিকিবই লাগিব নিশিকিলে একো বস্তু কমপ্লিট নহয় সেইটোৱে আৰু সেইকাৰণেই আচলতে আজি ৰাজা বৰুৱা হিচাপে আমি এইখন আসনলৈ আমি নিমন্ত্ৰণ কৰিব নাই ৰাজা বৰুৱা আচলতে নামটো এইটো মানুহৰ মৰম আচলতে মই নাভাবোঁ যে মোক বজাই খুব সাংঘাতিক বজাৰৰ কাৰণে মানুহে ভাল পায় মানুহে দেখি থাকে কাৰণে চাগে ভাল পায় আৰু ভাল বজাই কাৰণে আমি মাতিছোঁ মই সেইটো ভাবিবই পৰা নাই বজোৱাটো আৰু এইবিলাক বহুত ইনষ্ট্ৰুমেণ্ট আছে এইটো হৈছে ফ্ৰেম ড্ৰাম আমাৰ ডাফলি বুলি যিটো কয় ডাফলি বুলি চবেই চিনি কাৰণ গান এটা আছে ডাফলি বালে ডাফখন ইয়াত লৈ বজায় দেখিছেনে এইটো হৈছে ফ্ৰেম ড্ৰাম এইবিলাক মানে মিডল ইষ্টৰ ইনষ্ট্ৰুমেণ্ট এইটো কিন্তু ৰেমৱে বনাইছে ডাফখনৰ মাজত ঘূণ লগাই পেলাই এই ঘূণটো আকৌ অকল ইণ্ডিয়াতহে প্ৰচলিত তবলাত লাগে খোলত লাগে সেইকাৰণে তবলা ফ্ৰেম ড্ৰাম নাম দিছে কিন্তু বজোৱা চিষ্টেমটো অলপ বেলেগ আমাৰ ডাফখন বজোৱা নিচিনা নহয় ইয়াৰো বোল আছে ধুনীয়া খুব সুন্দৰ এইবোৰ শিকিবলগীয়া হৈছে এই আঙুলিটোৰ বেছি ব্যৱহাৰ আছে আমাৰ ইনষ্ট্ৰুমেণ্টবিলাকত নহয় চেষ্টাহে কৰি আছোঁ বজাব পৰা হোৱাগৈ নাই কিন্তু মই সেইটো কথা কৈছোঁ যে এই গান এটা গালে শব্দবিলাক দি অকণমান গানটো অলংকাৰযুক্ত কৰি দিব পাৰোঁ বেলেগ একো নহয় গুৱাহাটীলৈ আপুনি কেতিয়া আহিলে গুৱাহাটীলৈতো এনেই অহা যোৱা চলি আছে 98 মানৰ পৰাই কিন্তু থাকিবলৈ লৈছোঁ 2005 পৰাই আগতে সেই গুৱাহাটীলৈ আহোঁ কাম কৰোঁ মানস সপোনৰ লগত বজাওঁ জুবিন গাৰ্গৰ লগত বজাওঁ মহেন্দ্ৰ হাজৰিকাৰ লগত বজাইছোঁ বহুত বছৰ বজাই সেই কাম কৰি ঘৰলৈ যাওঁগৈ আৰু মানে যোৰহাটখন ইমানেই ভাল লাগে এৰিবলৈ মন নাছিলে আৰু আপুনি সন্মুখত বহি আছে ময়ো যোৰহাটৰ ভাল লাগিছে এতিয়া যোৰহাটৰ মানে পৰিৱেশটো বৰ সাংঘাতিক সাংস্কৃতিক পৰিৱেশটো এতিয়া যোৰহাটখনৰ মানুহৰ কথা ক'বই লাগিব আমি পঢ়ি থাকোঁতে ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ লগত বজাইছোঁ মানে যিসকলক ওচৰৰ পৰা চাবলৈ সেই বহুত মানুহ দৌৰি ঢাপৰি আহে কিন্তু মই ওচৰতে কাষতে পালোঁ যোৰহাটত আৰু শিকিবৰ কাৰণেও বহুত মানুহ পালোঁ মোৰ গুৰু প্ৰমোদ দাস ছাৰ মোৰ গুৰু আছিলে শেখৰ জ্যোতি ফুকন তেখেতসকল বহুত মানুহ আছে গুৰুৰ নাম লৈ শেষ কৰিব নোৱাৰে সেইটো আচলতে এটা আশীৰ্বাদ আকৌ যাকে কৈছিলোঁ চবেই শিকাই দিছিলে বস্তুটো প্ৰকাশ দা আছে গীতুলমণি ছাৰ ৰাতুলমণি ছাৰ কৰুণাকান্ত শৰ্মা নাম ল'বলৈ ভয় লাগে কাৰোবাৰ নাম থাকি গ'লে বেয়া পাব যে গতিকে তেনেকুৱা যোৰহাটৰ পৰিৱেশটোৰ কথা ক'বই লাগিব আৰু যোৰহাটতে এই যিটো ৰেকৰ্ডিং ছিষ্টেম বজোৱা মানে ষ্টুডিঅ'ত গান এটা বজাই আপুনি গান এটা কৰিলে মোক তবলা বজাবলৈ মাতিলে মোৰ সেই অভ্যাসটো আৰম্ভ হৈছিলে যোৰহাটতে অডিঅ' ৱৰ্ল্ড বুলি এটা ষ্টুডিঅ' খুলিছিলে মোৰ বন্ধু মানস জ্যোতি বৰা বুবু খুব ভাল মানে এৰেঞ্জাৰ মিউজিক ডাইৰেক্টৰ গতিকে তাতে আৰম্ভ হৈছে গতিকে যোৰহাটখন পাহৰিব নোৱাৰোঁ আৰু সেই 2005 একেবাৰে গুচি আহিলোঁ আৰু জুবিন গাৰ্গে ক'লে থাকিব লাগিব কিমান অহা যোৱা কৰিব এইখিনি পাতিম আৰু আপোনাৰ যি হাতৰ যাদু হাতৰ যি পৰশ সেই পৰশৰ কিছু আমি সুবাস লৈছিলোঁ খুব সুন্দৰকৈ আপুনি আচলতে অনুধাৱন কৰিছে আৰু যথেষ্ট শিকাৰ আগ্ৰহ আজিৰ তাৰিখতো আৰু আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ সকলো কামতে আচলতে শিকাৰ বা যি সপোন প্ৰাপ্তিৰ বাবে আচলতে সংগ্ৰাম যদি নকৰে তেতিয়াহ'লে সেই সপোনৰ আচলতে লৈ সোৱাদ নাপায় আৰু প্ৰাপ্তিৰ সোৱাদটো নাথাকে আচলতে আৰু আপুনিও যথেষ্ট দিন কাম কৰিছে আমি কথা পাতি আছিলোঁ জুবিন গাৰ্গৰ সৈতে আপুনি কেনেধৰণে জড়িত হ'ল যোৰহাটৰ পৰা আহি কেনেধৰণে গুৱাহাটীত আজি ৰাজা বৰুৱা হিচাপে নাম প্ৰতিষ্ঠা হ'ল সেইখিনি কথা আমি পাতিব বিচাৰিছোঁ অলপ জুবিন গাৰ্গ আচলতে মই 89ত লগ পোৱা মেট্ৰিক পাছ কৰিছোঁ 89ত তেওঁ 88ত কৰিছে তেওঁলোকে সেই বঙালপুখুৰীত পূজা মন্দিৰত এটা মানে কম্পিটিশ্যন হয় তেতিয়া জুবিনৰ পেহীয়েকৰ ছোৱালী গীতাঞ্জলি অধ্যাপক এতিয়া প্ৰজ্ঞান বৰুৱালৈ বিয়া হৈছে বিশিষ্ট গায়ক প্ৰজ্ঞান বৰুৱা বিয়া কৰিছে তাইৰ লগত বজাবলৈ গৈছিলোঁ কম্পিটিশ্যন চলি আছে আৰু তাইৰ গানতে মই বজাই আছোঁ তলৰ পৰা মানে জুবিনে এনেকৈ হাতখন দেখুৱাইছে মোক মই সেই ওপৰৰ পৰা ক'লোঁ যে গানটো শেষ কৰি মই গৈ আছোঁ ইচাৰতে ক'লোঁ আৰু খুব হাই পাৱাৰ চশমা পিন্ধে চুলি দীঘল গা ধুই আহিছে মানে তেখেত তাৰপিছত আৰু কথা পাতিলে কৈছে এই তবলা ভাল বজোৱা দেখোন আহিবচোন আমাৰ ঘৰলৈ তাই মোৰ মামা পেহী ছোৱালীহে তাইৰ লগতে আহিবা গ'লোঁ আৰু সেইটো দিনতে আৰম্ভ হৈছে বন্ধুত্ব তেতিয়া হয়তো চাগে জুবিন গাৰ্গ জনপ্ৰিয় আছিল নে বাদ্যযন্ত্ৰ নাই তেতিয়া আৰু সেইদিনাখন একো কমেই পোৱা নাই খালি ঘৰলৈ গ'ল আৰু মোৰ তবলাটো লগত আছেই কিবা কিবি গান গালে গানে কি এনে গালে তবলাতে বজাইছোঁ প্ৰীতি সুবাসে গালে অত্যন্ত ধুনীয়া মাত তাৰপিছত মোক ক'লে মই গান নাগাওঁ গান লিখিম আৰু মই বজাওঁহে কীবৰ্ড বজাওঁ বুলি ক'লে তাৰপিছত সেইদিনাখন আবেলিৰ পৰা আমাৰ আড্ডা ষ্টাৰ্ট হৈছে প্ৰসেনজিৎ গুপ্তা জুবিন গাৰ্গ আৰু আচলতে জুবিন গাৰ্গৰ সেই তেতিয়াৰ পৰা চিন্তাধাৰাটো বেলেগ মই যিদিনাখন জুবিন গাৰ্গক লগ পাইছোঁ সেইদিনাখনলৈকে মই শিৱমণিৰ নাম শুনা নাছিলোঁ কাৰণ মই থাকোঁ গাঁৱত তাতে পৰিৱেশটো বেলেগ হয় ভাওনা খোল নেগেৰা ঢোল এইবিলাক লৈ ব্যস্ত থকা হয় শিৱমণিৰ কথা তাৰপিছত সত্যজিৎ ৰায়ৰ কথা আৰু জুবিন গাৰ্গ আচলতে বহুত ষ্টুডিয়াছ বহুত জ্ঞান
ভাণ্ডাৰ মানে মানুহটো এনেকুৱা এটা কথা নাই যিটো মানে সাংস্কৃতিক জগতত তেওঁ জনা নাছিলে আৰু সেই তেওঁক যেতিয়া লগ পালোঁ বিভিন্ন বস্তু শুনাই তেতিয়া মোৰ ঘৰত ডেক নাছিলে মানে কেছেট শুনাৰ কোনো হেৰি নাছিলে পিছদিনাখন এটা ফিলিপছৰ এটা হেৰি কিনিলোঁ বিভিন্ন কেছেট দিয়ে শুনো সেই তেতিয়া বুজি পালোঁ যে বস্তুটো বেলেগ ধৰণৰ দেখোন আৰু ফ্ৰেণ্ডশ্বিপটোতো আছে তেতিয়াৰ ফ্ৰেণ্ডশ্বিপটো এতিয়াও আছে আৰু লাহে লাহে গান গোৱা হ'ল আগতে আমি বজাই ফুৰোঁ চাইকেল লৈ য'ত ত'ত যাওঁ বজাওঁ যোৰহাটৰ শিল্পীৰ লগত বজাওঁ কোৰাছৰ লগত বজাওঁ 90 চন মানৰ পৰা তেওঁ অলপ গোৱাটো ষ্টাৰ্ট হৈছে আৰু 91 92টো কেছেটে ওলাইছে আৰু তেওঁলোকো বহুত ব্লেছড তেওঁৰ ককায়েক উৎপল শৰ্মা অসমৰ প্ৰথম এ গ্ৰেড ৰেঞ্জাৰ ৰেডিঅ' উৎপল শৰ্মাই কৰা গান বহুত আছে খুব ধুনীয়া উৎপল দাই তেতিয়া কৰি থৈ যোৱা গান এতিয়াও মানে শুনিলে কিবা লাগে তুমি মোৰ সপোন উৎপল দাই কৰা গান শান্তাবাৰী গোৱা বহুত ধুনীয়া ধুনীয়া গান আছে আৰু তাৰপিছত জুবিন গাৰ্গে জিতুল দাৰ লগত বজালে অলপ দিন তাৰপিছত আমি লুনা চুনৰ লগত বজাইছিলোঁ জুবিন গাৰ্গেও কিবৰ্ড বজাই মই ঢুলি চুলি বজাওঁ গতিকে সেই বন্ধুত্বটোৰ কাৰণে চাগে জুবিন গাৰ্গৰ লগত বজাই আছোঁ এতিয়াও আৰু কিবা এটা এৰিব নোৱাৰে হেঁপাহ বেলেগ একো নাই আৰু জুবিন গাৰ্গক লগ পোৱাৰ পিছতহে আচলতে মোৰ গোটেই ধাৰণাটো চেঞ্জ হৈছে বুজি পাইছোঁ যে বহুত বস্তু এনেকৈ একেলগে কৰিব পাৰি আৰু শব্দৰ ব্যৱহাৰটো কোনটো গানত আপুনি চব গানতে ধৰি লওক ডাফখন ইউজ কৰিব নোৱাৰিব পাৰে চব গানতে কেতিয়াবা এনেকুৱা কিছুমান গান থাকে য'ত ড্ৰামছটো ইউজ নহয় তেতিয়া সেই গানটো কেনেকৈ ফিল আপ হ'ব সেইবিলাক বস্তু সেই তেতিয়াই পতা তাৰমানে আপুনি গতিকে সেইটো জুবিন গাৰ্গ এটা টাৰ্ণিং পইণ্ট আৰু মোৰ কাৰণে গম পাইছোঁ আৰু তেওঁ সেইদিনাখন লগ নোপোৱা হ'লে চাগে মই এনেকুৱা বাদ্যযন্ত্ৰ নবজালোহেঁতেন মই চাগে সেই ফকতে থাকি গ'লোহেঁতেন কাৰণ মোৰ ঘৰখনত সংকীৰ্তন হয় কিনাৰত নামঘৰ সন্মুখত ক্লাব চবতে নামঘৰত ভাওনা মই খুব এক্টিঙো কৰিছিলোঁ বহুত ভাওনা কৰিছোঁ খুব শ্ৰীকৃষ্ণৰ ৰামৰ ৰোল দিয়ে মাইকী ভাও কৰিছোঁ দেই ভাওনাত তাৰপিছত কৰে গতিকে এটা সময় সেইখিনিতে পাৰ হৈছে মইনা পাৰিজাত ভাওনা পঢ়াটোতো থাকেই গতিকে খুব ব্যস্ত আৰু সৰুৰে পৰাই খুব ব্যস্ত আৰু এটা কথা সুধিব বিচাৰিছোঁ ৰাজা বৰুৱা বুলি ক'লে আচলতে বহুতৰ প্ৰশ্ন উত্থাপন হয় যে কোনোবা এটা বহুততে আপোনাক দেখিছে কিন্তু এটা ব্যক্তিগত প্ৰতিষ্ঠানত আপুনি কাম কৰে বুলি বহুতে ভাবে গতিকে সেয়া মানে চাকৰি নকৰোঁ আচলতে তাতে এনেকুৱা হয় আৰম্ভণিৰ দিনাখন পৰা বজাবলৈ ক'লে সেইখিনি অলপ জানো এজন দাদাই ফোন কৰিলে যে আজি এনেকৈ চেনেলৰ হেৰি হ'ব পুলক দাই গান গাইছিলে প্ৰথম দিনাখন পুলক বেনাৰ্জী তেখেতে গান গাইছিলে সেইদিনাখন পৰা যে ক'লে সেই কোৱা ছিষ্টেমটো এতিয়ালৈকে চলি আছে 10-12 বছৰ কিবা প্ৰগ্ৰেম হ'লে মোকে কয় মই যদি ফ্ৰী থাকোঁ মই আহি বজাওঁ নহ'লে বেলেগ এজন পঠিয়াওঁ গতিকে চাকৰি মানে পাৰ্মানেণ্ট চাকৰিয়াল নহয় মই কৰোঁ কিন্তু সেই ভাল ভাৱ এটা সৃষ্টি হ'ল আৰু চবতে গৈ বজাই নাথাকোঁ এটা কাৰণে মই ক'ৰবাত ওলাই থাকিলে মানুহে সেই প্ৰতিষ্ঠানটো বজাই আছোঁ বুলি ভাবে টেগটো নাচায় আৰু চবতে একেলগে দেখি থাকিলে বেয়াও হয় এজন ছিংগাৰৰ লগত বেলেগ বেলেগ মানুহে বজোৱা ভাল চবেই সুবিধা পাওঁ সেইটো বেলেগ কথা একো নাই আৰু কোনেও মোক তাৰ পৰাও মানা নকৰে যে তুমি বেলেগ চেনেলত গৈ নবজাবা সেইটোও নকয় মই নিজেহে নাযাওঁ কাৰণ একেটা সময়তে প্ৰায় প্ৰগ্ৰেমবিলাক টেলিকাষ্ট হয় একেটা সময়তে যদি মোক বেলেগ বেলেগ টিভিত দেখি থাকে মানুহো অলপ কনফিউজ হয় গতিকে সেইটোৱে বেলেগ কোনো কথা নাই মোৰ নিজৰ ফালৰ পৰাহে মই সদায় চবতে গৈ নবজাওঁ এটা কথা সুধিব বিচাৰিছোঁ আৰু আপুনি বহু ছাত্ৰ ছাত্ৰীক শিকাইছিলে এই দিশৰ ক্ষেত্ৰত আগবাঢ়ি আহিব বিচৰা কিন্তু হঠাৎ আপুনি এই যি শিকোৱা জীৱন আচলতে কি হয় মই তবলা শিকাইছিলোঁ যোৰহাটৰ মালোৱালি ঢেকৰগাঁৱত এখন মিউজিক স্কুল আছিলে অচিন্ত বৰুৱা তেখেতে চলাইছিলে তাতে 6-7 বছৰ শিকাইছোঁ মই তাৰমানে মই শিকোৱা ল'ৰা তবলা শিকোৱা ল'ৰা বিশাৰত পাছ কৰি ওলাইছে তাৰে অমৰজ্যোতি শৰ্মা কেইবাজনো ল'ৰা এতিয়া বজাই আছে যোৰহাটত কিন্তু হঠাতে কি হ'ল যোৰহাটৰ পৰা গুচি অহাৰ পিছত ইয়াততো নিশিকোৱা নহয় ঘৰত শিকাইছিলোঁ কিন্তু মানে এতিয়া দেখিছোঁ সেই 6-7 বছৰ শিকিবলৈ খুব কম ধৈৰ্য থাকে যিকেইজনে শিকেই কিন্তু বহুত মানুহৰ ধাৰণাটো এনেকুৱা মানে ধৰি লওক 2 মাহমান শিকি সেই টিভিত বজাব পৰা হ'মগৈনে বাৰু টিভিত গাব পৰা হ'বগৈনে বাৰু মানে চবৰে ধাৰণাটো একেৰাতিতে চব বস্তু লাগে গতিকে ভাবিলোঁ যে ষ্টপ কৰি দিয়াই ভাল আৰু ময়ো ভাবিলোঁ যে ইয়াতে ইমান ডাঙৰ ডাঙৰ গুৰুসকল আছে বহুত মোৰ ছাৰৰ নিচিনা মানুহ আছে মই শিকোৱাতকৈ মোৰ ওচৰলৈ অহা মানুহখিনি মই তেখেতসকলৰ ওচৰলৈ পঠিয়াই দিওঁ মানে শিকাটো প্ৰথম আৰম্ভণিখিনি ভাল হ'ব লাগে আৰু মই এতিয়া শিকাবলৈ মোৰ ভয় লাগে এতিয়া মই মানে আয়ত্তলৈ নোহোৱাকৈ বেলেগ বস্তু এটা শিকাই দিবলৈ মোৰ ভয় লাগে বহুতে ফোন কৰে নকৰা নহয় সেইসকলৰ ওচৰত মই দুখিত কাৰণ এইটো কাৰণেই শিকাবলৈ বন্ধ কৰিছোঁ মানে মোৰ যেতিয়ালৈকে আয়ত্তত নাহে বস্তুটো সেই বস্তুটো মই ভুলকৈ শিকোৱাটো আচলতে যুক্তিকৰ নহ'ব কথাটো সেইকাৰণে শিকাওঁ বেলেগ কথা একো নাই আৰু কি শুনিম এতিয়া কি শুনিব আচলতে গান মই আগতে কৈছোঁ গান এটা হ'লে বজাই থাকিবলৈ ভাল হয় মই চ'ল'ইষ্ট নহয় আচলতে চ'ল' প্ৰগ্ৰেম আজিলৈকে কৰা 2-এটা জেগাত কৰিছোঁ নকৰা নহয় খুব মানুহৰ ৰিকুৱেষ্টত কিন্তু সেই ভাৱধাৰাটো গঢ়ি তুলিব মই বিচৰা নাই তাৰমানে বহুতে মোক কয় তই এতিয়া হ'ল আৰু বহুত গানৰ লগত বজালি চ'ল' বজাই এতিয়া কিন্তু মই সেই বুজি মানে বিচাৰি নাপাওঁ লাইনটো মানে চ'ল' বজোৱা
গতিকে মই খালি বিভিন্ন ইনষ্ট্ৰুমেণ্ট গোটাইছোঁ এইটো এইটো কেজন ড্ৰাম বুলি কয় কেজন আচলতে লিখা থাকে কেজন CAJON এইটো বস্তুটো কাঠৰ বস্তুটো স্পেনিছ হয় স্পেনিছ ইনষ্ট্ৰুমেণ্ট স্পেনিছসকলে আকৌ জেটো প্ৰনাউন্স নকৰে সেইকাৰণে কাহুন বুলি কয় বুজি পাইছেনে স্পেনিছ ড্ৰাম ট্ৰেভেলাৰ ড্ৰাম আৰু ক'ৰবাত ফুৰিবলৈ গৈছে পিকনিক খাবলৈ গৈছে এইটোৰ লগতে লৈ গৈছে মন গ'ল বহিলে গান এটা গালে বজালে বজালে হ'ল মায়াবিনী যেনেকুৱা তেনেকুৱা ইচ্ছা চবেই বজাব পাৰে মানে টেবুল বজাই যে মানুহে টেবুলটো চব মানুহে বজায় ন বজাই থাকে টেবুল বজোৱা মানুহে চবেই বজাব পাৰিব আপুনি পিঠিত তাল দিব পাৰে পিঠিটো চবতে হ'ব পিঠিত তালটো ৰাখিব পাৰে হাতখনতে বহুত বস্তু আছে হাত বজাব পাৰে সেইকাৰণে ৰাজা বৰুৱাৰ হাতখনত যাদু আছে মুখত কৰিব পাৰি ইয়াত চাউণ্ড ওলায় চাউণ্ড ব্যৱহাৰ কৰা হয় সেইটোৱে মই ক'লোঁ চাউণ্ডটো শব্দটো উলিয়াই তালত বহুৱাই তাক শুনিবলৈ ভাল লগা এইটো কেলেষ্টা বুলি কয় কাষ্টানেট এইটো ইয়াতে লগাই পেলাই এইটো ইউজ কৰিব পাৰি এইটো বংগু আচলতে কাহুন বংগু একো নাই ভিতৰ ফালে খালি কিন্তু কাঠটো ইমান ধুনীয়াকৈ প্ৰচেছিং কৰে এইটো নোলায় এনেই আপুনি এনেকুৱা কাঠৰ বাকচটা বজালে এইটো টোন নোলায় পিছফালে স্প্ৰিং লগাই থোৱা আছে অলপ স্নেয়াৰৰ ফিল এটা আহে আমি এতিয়া জানিব বিচাৰিছোঁ বৰ্তমান সময়ছোৱাত যি ধৰণে আচলতে ৰেকৰ্ডিং প্ৰচেছ হয় তাৰ আপোনালোকে যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে বা কিছু সময় পাৰ কৰিছিলে সেই সময়ছোৱাত আচলতে কিছু বেলেগ ধৰণৰ আছিলে আৰু বৰ্তমানৰ সৈতে যথেষ্ট পৃথক আগতে যদি একেলগে এটা পৰিৱেশ হয় ৰেকৰ্ডিং ষ্টুডিঅ' আগতে একেলগে হৈছিলে গোটেই মানুহখিনি গোট খাই গানটো তাতে প্ৰেক্টিছ হয় তাতে পেটাৰ্ণ হয় তাৰপিছত এবাৰ প্ৰেক্টিছ কৰি ৰেকৰ্ড হয় মানে ফিটাত ৰেকৰ্ড হৈছিলে 2 ট্ৰেক ৰেকৰ্ডিং সেইটো গুৱাহাটীতো হৈছিলে তাৰ আগতেতো কলিকতাত কৰিবগৈ লাগে সেইবিলাক মই দেখিছোঁ তেতিয়া বজোৱা নাছিলোঁ চাবলৈ আহোঁ কেনেকৈনো ৰেকৰ্ডিং হয় ইয়াত ষ্টুডিঅ' অফিচৰ জ্যোতিচিত্ৰবনত চাইছোঁ এতিয়া সম্পূৰ্ণ বেলেগ এতিয়া চব মেকানিকেল এতিয়া চব কম্পিউটাৰতে হয় কোনোবাই ঘৰত গানটো কৰি আনিয়ে মোক অকলে বজাবলৈ মাতিলে কাৰ গান কি কথা সুধিব লাগে গানটো কাৰ পিছে গানটো আমুকে গাব তাৰপিছত কি বজাম তেওঁ ডিচাইড কৰাৰ পিছত মই সেই অকলে গানটো বজাই থৈ গুচি আহোঁ কাকো লগ নাপাওঁ আৰু খুব নাইকিয়াই হ'ল তেনেকুৱা কাম গতিকে সেই আগৰ ফিল্ডটো বহুত বেলেগ আছিলে সেই গোটেই মানুহখিনি একেলগে হয় আৰু চবৰে মতামত থাকে ন ধৰি লওক কিবা পিচ এটা বা পেটাৰ্ণ এটা এইটো এনেকৈ কৰোঁচোন বুলি ক'লে এইটো ভাল লাগিব কৰোঁ এতিয়া মোৰ কিন্তু সেই এৰেঞ্জাৰজনৰ মোৰ বাদে মানুহ নাই মানে ভাল বেয়া সুধিবলৈ তেওঁ যিটো ভাবে বা মই ভবাটোৱেই শেষ হয় গতিকে কামবোৰ এতিয়া এইটোও ক'ব নোৱাৰি যে আগৰ কাম ভাল হৈছিলে এতিয়া কাম বেয়া হৈছে আজিকালিও খুব ধুনীয়া কাম হৈছে যিহেতু টেকন'লজি বহুত আপডেট আগতে গোটেই গানটো বজাব লাগে উধপাম হ'লে এতিয়া মই কিন্তু অলপ বাৰ বজাই পেলাই পিছত সেইখিনি বাৰ যদি পিছৰ জেগাত লাগে কিন্তু কপি কৰি লগাব পাৰে আপোনালোকেও জানে এইবিলাক বস্তু গতিকে কথাবোৰ তেনেকুৱা হ'ল গতিকে হেৰি হয় সেই পৰিৱেশটো আচলতে নাপালোঁ সেইটো আৰু দুৰ্ভাগ্য সেই একেলগে থকা মানে 5জন লেডাৰিজ 2জন গীটাৰ বাঁহী বজোৱা পাৰ্কাছন বজোৱা প্ৰায় 30-40জন মানুহ ষ্টুডিঅ'টোত গোট খায় তেনেকুৱা ৰেকৰ্ডিং দেখিছোঁ নেদেখা নহয় পাৰ্থপ্ৰতিম চৌধুৰী তেখেতসকলে কৰিছিলে বহুত মিউজিচিয়ান লৈ জুবিন গাৰ্গৰো সেই মায়া অনামিকা এলবামটো তেনেকুৱা ধৰণে হৈছিলে প্ৰায় চব মিউজিচিয়ান মানে ফ্ল'ত আছিলে বুলবুল দা কল্যাণ বৰুৱা দিগন্ত শৰ্মা হেৰি আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু দেখিবলৈ পোৱা যায় যে আজিৰ তাৰিখত যথেষ্ট এই দিশত আগ্ৰহী ছাত্ৰ ছাত্ৰী আছে আৰু তেখেতসকলে আজিকালি এটা কথা সুধিব বিচাৰিছোঁ যে তেজপুৰত এটা গ্ৰুপ আছে বা যোৰহাটতো তেনেকুৱা গ্ৰুপ আছে অৰ্কেষ্ট্ৰা এটা নতুন কিছু চিন্তা খুব ভাল চিন্তা আচলতে মই সেইসকলক বহুত ধন্যবাদ জনাওঁ আৰু মই গৈ পাৰিলে লগ কৰি চিনাকি হৈ আহোঁ নিজে কি কিনো ইনষ্ট্ৰুমেণ্ট বজাইছে সেই বস্তুটো যে অসমত সৃষ্টি কৰিলে তেওঁলোকক বহুত ধন্যবাদ আৰু সেইটো আচলতে মোৰ মতে চবেই কৰিব লাগে এতিয়া প্ৰত্যেকজন অসমীয়াই নিজৰ ল'ৰা বা ছোৱালীক ঢোল খোল নেগেৰা পেঁপা আমাৰ অসমীয়া কৃষ্টিটো শিকোৱা বৰ প্ৰয়োজন হৈ পৰিছে তাৰমানে কি হৈছে আমি ধৰি লওক বাহিৰত যেতিয়া যাওঁ তেতিয়া মোক তবলাৰ কথা নুসুধে মোক তেওঁলোকে আমাৰ ফ'ক ইনষ্ট্ৰুমেণ্টৰ কথা সোধে বুজি পাইছেনে বেংককত সুধিছে কেইজনমান ষ্টুডেণ্টে যে তাতে ঢোলবিলাক কেনেকুৱা নৰ্থ ইষ্টৰ ঢোলবিলাক কেনেকুৱা মই গুগল খুলি দেখুৱাবলগীয়া হৈছে তাহাঁতক ক'বলগীয়া হৈছে এইকেইটা চাইডত নৰ্থ ইষ্টৰ ঢোল পাবি মানে ফ'ক ইনষ্ট্ৰুমেণ্টটো জনাৰ খুব প্ৰয়োজন নিজৰ জেগাৰ চিনাকি আচলতে ফ'ক ইনষ্ট্ৰুমেণ্টটো দিহে হয় বাকী যিমানেই যি নবজক আৰু খোলটো
অসমীয়া সংগীতত মানে অসমৰ বৰ অমৰ সৃষ্টি খোল বাদ্যটো আমি জেজ বুলি ভাবি থকা মিউজিকটোৰ নিচিনাই খোলটো যি শিকিছে সি গম পায় আমাৰ যেতিয়া গায়ন বায়ন বাজে নামঘৰত বা কাৰোবাক আদৰিবলৈ বজোৱা হয় এটা অদ্ভুত মানে তালৰ সমষ্টি সৃষ্টিটো অপূৰ্ব সৃষ্টি সেইটো তেনেকুৱা তালৰ সৃষ্টি খুব কমেই আছে ফোক মিউজিকত আৰু মই এইটো মোৰ অনুৰোধহে অভিভাৱকলৈ তবলাও শিকক ড্ৰামো বজাওক গীটাৰো বজাওক জেজো শিকক কিন্তু খোলটো পাৰিলে শিকাবলৈ বা ঢোলটো শিকাব তেতিয়া আমাৰ বস্তুটো ওলাই যাব আৰু বিশ্ব দৰবাৰত চব বজোৱাৰ মাজত খোলটো এচাত বজাই দিলে দুটামান ৰগৰ বজাই দিলে প্ৰতিষ্ঠা পাবলৈ বহুত সুবিধা হ'ব আৰু মিউজিচিয়ান বা গায়কজনৰ কাৰণে সুবিধা হয় মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ সৰু এইকেইটা এইটো মানে ফিংগাৰ শ্বটছ বুলি কয় আঙুলিত পিন্ধি ল'লে পিন্ধি য'তে বজায় ত'তেই বাজিব আচ্ছা এইটো এনেকুৱা ধৰণে পিন্ধি ল'লে ফিংগাৰ শ্বটছ ওলাই থাকিব বাহিৰলৈ সেইফালে এইটো অলপ বজালোঁ মই লগত পাইছে য'তে মই ত'তে পাইছোঁ তো বিচাৰি অনা এইটো মই এইটো কৈ পঠাইছিলোঁ আমাৰ মোৰ বন্ধু জয়ন্ত কাকতি তেওঁলোকে আমেৰিকালৈ যাওঁতে বিচাৰি পেলাই লৈ আহিছিলে থেংক ইউ জয়ন্ত আৰু বাহিৰতে গৈ থাকোঁতে ইনষ্ট্ৰুমেণ্টবিলাক গোটাই লওঁ পইচাকেইটাই মানে বেলেগ কাম কৰিবলৈ নহয় নাতে ইনষ্ট্ৰুমেণ্ট কিনোতেই যায় বিভিন্ন ধৰণৰ বস্তু বিচাৰি ফুৰোঁ আপোনাৰ বেগটো দেখি মই অথনি ভয়ে খাইছিলোঁ বেগটো ঢেৰ বস্তু আছে এইটো আমাৰ ঘিলাৰ নিচিনা গুটি এটা আমাৰ যে ঘিলা গছ কিন্তু এইটো ঘিলা নহয় এইটো চিল্ড চেকাৰ্ছ বুলি কয় বা চিড চেকাৰ্ছ পিনাট চেকাৰ্ছ কয় কিছুমানে কেটল চেকাৰ্ছ কয় বৰ ধুনীয়া শব্দ ঢিক চিক টাক চিক ঝিক পাক চিক ঢিক চিক টাক চিক ঢিক টাক ঢিক ঢিক টাক টাক চিক ঢিক টাক চিক ঢিক চিক টাক চিক ঢিক টাক ফিল আপ হয় তাৰমানে টোনটো বৰ ধুনীয়া বহুত গানত ব্যৱহাৰ কৰিছোঁ বাজিছে মোৰ পাৰ্টটো সেইটোৱে আপোনাৰ বৰ বিশেষ সাংঘাতিক কিবা এটা একো নহয় আপোনালোকে ভাবি থকা নিচিনা নহয় সৰু সৰু বস্তু লৈ কৰি আছোঁ আচলতে আমি এই যি সফলতাৰ দিশ অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ এই সফলতাৰ দিশ বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ মানুহক আমি আমন্ত্ৰণ কৰিছোঁ অভিনয়ৰ ক্ষেত্ৰৰ মানুহ আনিছোঁ আমি ফটোগ্ৰাফীৰ সফল যিসকল মানুহ আনিছোঁ তাৰপিছত বহুতে কৈছিল মোৰতো খালি ভুল হ'ল সফল নহয় মই পাবলৈ চেষ্টাহে কৰি আছোঁ আপুনি আহিহে আছোঁ আপুনি ভাবিছে আমাৰ দৃষ্টিত আপুনি যথেষ্ট সফল আৰু যথেষ্ট এই দিশত আপুনি আগবাঢ়ি যাওক আমি সদায় কামনা কৰিম আৰু আজিৰ যি ধৰণে আমি আপোনাক পাইছোঁ যথেষ্ট আপোনাক সৰল হিচাপে পাইছোঁ সেই সৰল হিচাপে আপোনাক বিচাৰোঁ সদায় আৰু এটা কথা সুধিব বিচাৰিছোঁ আপুনি বিভিন্ন মঞ্চত আপুনি অনুষ্ঠান পৰিৱেশন কৰিছে তেনে সময়ত কেতিয়াবা কিছু ঘটনা সংঘটিত হৈছে নেকি সেয়া ভালেই হওক বা বেয়াই হওক ঘটনা তিতা মিঠাটো থাকেই মঞ্চত বিভিন্ন আৰু পটককৈ ক'বলৈ দিগদাৰ কি মই চবৰ লগতে বজাওঁ মোক যদি কাইলৈ আপুনি গান গাব নাজানিলেও মোক যদি কয় দাদা কাইলৈ মই দুটা গান গাম বজাব পাৰিব নেকি মই যদি ফ্ৰী থাকোঁ বজাই দিম মোৰ চিন্তাধাৰাটো অলপ বেলেগ মই এইটো নাভাবোঁ যে মই জুবিন গাৰ্গৰ লগত বজাৰ কাৰণে বেলেগ কাৰোবাৰ লগত নবজাওঁ মই এতিয়া যোৰহাটত থাকোঁতে পূজা মন্দিৰত যে নাম হয় তাতো তবলা বজাওঁ গাঁৱত চবেই খুব ভাল পায় মই বজোৱাৰ কাৰণে মইনা বাইজেটত এতিয়াও মইনা বাইজেটত কম্পিটিশ্যনত গৈ মই বজাই দিওঁ গতিকে কি হয় বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰখনত বজাই ফুৰোঁ কাৰণে বস্তুবোৰ পাহৰি যাওঁ মনত নাথাকে সেইদিনাখন এটা বস্তু ইউটিউবত দেখিলোঁ মোৰ নামতে কোনোবাই কৰিছে মানে কেতিয়াবা কি হয় মই ষ্টেজত বজাই থাকোঁতে জুবিন গাৰ্গেও আহি পেলাই মোৰ লগত বজায়হি তেওঁ তালবাদ্য খুব ধুনীয়া বজায় মানে মোৰ ইনষ্ট্ৰুমেণ্টবিলাক চবেই বজাব জানে তেওঁ এই যোৰহাটৰ এটা ষ্টেজত কি হ'ল এচাত ইনষ্ট্ৰুমেণ্টটোত মাৰে এচাত মোৰ পিছফালে মাৰে তাত এচাত মাৰে আৰু পিছফালৰ পৰা কোনোবাই সেইটো ভিডিঅ' কৰি থৈ দিছে ভিডিঅ' কৰি ইউটিউবত এৰি দিছে আৰু মোক মাৰি দিওঁতে মই দুখ পাওঁ নহয় সফল ষ্টিকডালে মাৰি দিওঁতে মই জঁপিয়াবলগীয়া হৈ যায় সেইবিলাক জমনি হৈ থাকে ষ্টেজত আৰু তিতা মিঠাটো থাকে তিতাও থাকে ভয় লাগে বৰ ষ্টেজত আচলতে আৰু মোৰ চবতকৈ ডাঙৰ ভয় মই গানেই হওক বা প্ৰগ্ৰেমেই হওক বা যিটো অনুষ্ঠানত যাওঁ আৰম্ভ নোহোৱালৈকে বিৰাট ভয় খাই থাকোঁ আজিও মোৰ তেনেকুৱা হৈছে বৰ নাৰ্ভাছ ফিল কৰি আছিলোঁ আপোনালোকৰ মানে আৰম্ভ হোৱাৰ পিছতহে অলপ ফ্ৰী হৈছোঁ গতিকে আৰম্ভ হৈ গ'লে যেতিয়া শেষ হ'ব সেইটো চিয়'ৰ আৰু আচলতে শেষো নহয় আকৌ তাৰ পৰা আৰম্ভ হৈ যায় কথাবিলাক চব তেনেকুৱা তিতা মিঠা থাকিব এইবিলাক জীৱনত সহ্য কৰি মিলাই বেলেঞ্চ কৰি পেলাই আগবাঢ়ি যাব পৰাতে কথা আৰু বৰ্তমান সময়ছোৱাৰ কথা আমি অলপ আলোচনা কৰিব বিচাৰিছোঁ বৰ্তমান যিহেতু ক'ভিডৰ দুটা ঢৌ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাত আচলতে যিসকল সাংস্কৃতিক কৰ্মী শিল্পী এইসকলৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক হৈ পৰিল বৰ ডেঞ্জাৰ সময় আৰু এই সময়ছোৱাত আপোনালোকে কেনেধৰণে দিন কটাইছিলে মই খুব প্ৰেক্টিছ কৰিলোঁ দিনে ৰাতিয়ে আচলতে মই ঘৰৰ কাম একো নকৰোঁ মোৰ ঘৰৰ বজাৰৰ পৰা চিলিণ্ডাৰৰ পৰা চাউললৈকে মানে
চব মোৰ পৰিবাৰে কৰে। মৌচুমী পৰাশৰ তেওঁ গান গায়, তেওঁ বিশাৰত কৰিছে, বৰগীতত গুণীন কৰিছে, ল'ৰাক খোল শিকাই আছোঁ, তবলাও শিকাই আছোঁ। মানে এটা সাংস্কৃতিক পৰিৱেশ এতিয়া পৰিৱেশ। আৰু সেইকাৰণে মই চব কাম যেতিয়া তায়ে কৰে, মোৰ টেনশ্যন একো নাই। মানে ল'ৰাৰ ফিজলৈকে ক'ৰ পৰা চাউল আহে কি কৰে মই একো গম নাপাওঁ। মোক মানে দায়িত্ব নিদিয়েও, একো নকয়, মোক দোকানৰ পৰা কিবা এটা লৈ আহিবলৈও নকয় কেতিয়াও। গতিকে সেইকাৰণে মই যথেষ্ট সময় পাওঁ। মই ভাবি আছোঁ, মই বহুত জেগাত কৈছোঁ, মানে এই সময়টো আচলতে অমৃত মন্থন হৈ আছে বুলি ভাবিলেই হ'ল। মানুহে টকা পইচাহে পোৱা নাই, বাকীটো চব পাই আছে। মানসিক শান্তি পাইছে, ঘৰত আছে, পৰিয়ালৰ লগত আছে, ইনকামহে নাইকিয়া হৈছে। আৰু ইনকাম নথকাৰ কাৰণে মই ভাবিছোঁ কোনেও ভাত খাবলৈ নোপোৱাকৈ থকা নাই। যিসকল আছে ভাত নোখোৱাকৈ সেইসকলক সহায় কৰিছে চবেই। এইটো অমৃত মন্থন হৈ আছে, প্ৰেক্টিছ কৰক, নিজক টাইম দিয়ক। অমৃত মন্থন তাৰ পৰা বীজ ওলাব, অমৃতো ওলাব। কোনটো ল'ব চবৰে নিজৰ কথা, অমৃত ল'ব মানে বেয়াৰ মাজতো ভালটো বিচাৰি ল'ব লাগিব। সেইটোৱে। গতিকে সময়খিনি ভালকৈ পাৰ গৈছে আৰু যিমানখিনি পাৰোঁ সহায় কৰিছোঁ। আমাৰতো ইনকাম নাছিলে সেই সময়ত, কিন্তু আমাকো সহায় কৰিবলৈ বহুত মানুহ আগবাঢ়ি আহিছে। আমাক বাৰু জুবিন গাৰ্গে সহায় কৰিছে, তেনেকৈ প্ৰত্যেকে নিজৰ নিজৰ মানুহক সহায় কৰিছে। চবতকৈ প্ৰব্লেম হ'ল আচলতে বাদ্যযন্ত্ৰ শিল্পী, কলা কুশলীসকল একদম দিগদাৰ হৈ গ'ল। বাকী ছিংগাৰসকলৰ কথা এইটো কাৰণে নকওঁ, তেওঁলোকে এটা যথেষ্ট মোটা পইচা প্ৰগ্ৰেমবিলাকত বা গান গালে পায়, তেওঁলোকৰ ডিপ'জিট থাকে। আমাৰ আকৌ তেনেকুৱা নহয়, আমি পাই আছোঁ, খাই আছোঁ, চলি আছোঁ, বহুত বেছি পইচা নাই। আৰু মানুহে আমাক উপদেশ দিয়ে যে বেলেগ কিবা এটা কৰ, ছাইড বিজনেছ কৰ, পটককৈ কৈ দিয়ে, কিন্তু ক'ৰ পৰা ছাইড বিজনেছটো কৰিম, কি কৰিম, কাৰণ বিজনেছমেন নহয় আমি। আমাৰ বজোৱাটোহে বিক্ৰী হৈছে। মই হয়তো কাইলৈ তামোল পাণৰ দোকান এখন খুলিম বা খুব বেছি মাংসৰ দোকান এখন খুলিম, তাতকৈ বেলেগ বিজনেছ কৰিব নোৱাৰোঁ, কাৰণ তেনেকুৱা এটা পুঁজি হাতত নাথাকে। আৰু আপুনি লোন বিচাৰিলেও লোনটো সেই সময়ত সেইদিনাখন লোনটো কোনেও নিদিয়ে ক'ভিডৰ মাজত। মানুহক পইচা ধাৰ লৈতো বিজনেছ কৰিব নোৱাৰে। গতিকে তেনেকৈ পাৰ কৰিলোঁ, খুব সুখীভাৱে পাৰ কৰিলোঁ। আচলতে লকডাউনে মোৰ ওপৰত একো প্ৰভাৱ নেপেলালে, মই ভাবোঁ এইটো মোৰ কথা, বেলেগক খং উঠিব, কিন্তু তেনেকৈ পাৰ কৰিলোঁ। আজি 2 বছৰে হ'ল। মানে চিন্তা কৰি থকা নাই আৰু, পইচা নাই, খাবলৈ নাই, খাবলৈতো পাই আছোঁ, ক'ৰ পৰা আহি আছে, চবৰে হৈছে মই ভাবিছোঁ। কাৰণ মোৰ গাঁৱত বহুত শিল্পী আছে তেনেকুৱা, যি গান গাই পাৰ কৰিছে গোটেই জীৱন, তেওঁলোকেতো খাই আছে। তেওঁলোকে মোক কোনোদিন ফোন কৰি কোৱা নাই আমি খাবলৈ পোৱা নাই বুলি। হয়, বহুত পইচা ডিপ'জিট নাই, ডেইলি আহি থকা ইনকমটো নাই, তাৰ কাৰণে আমি কিছুমান কাম কৰিব পৰা নাই। আমাৰ দিগদাৰ নোহোৱা নহয়। এইটো হ'লে মোৰ তবলা 2টা ফাটিলে, সেইকেইটা মই বনাব পৰা নাই, কাৰণ বনাবলৈ 3000 টকা লাগে মোক। মই ভাবিছোঁ যে থাকক, থকাটোৰে কাম চলাওঁ এতিয়া, তেনেকৈ চলি গৈছে। সেইটো হয়। আৰু আচলতে আপোনাৰ লগত কথা পাতি সামৰিবলৈ মনেই যোৱা নাই, সামৰিব লাগিবই। আৰু আপোনাৰ যি সৰলতা, সেই সৰলতাখিনি যথেষ্ট ভাল লাগিলে। আৰু আপোনাৰ এই যি যাত্ৰা, এই দীঘলীয়া যাত্ৰা, আৰু এই দীঘলীয়া যাত্ৰা আচলতে অবিৰত হওক আৰু সফল হওক। আৰু ধন্যবাদ। আপোনাৰ সৈতে আচলতে সেয়া কথা পাতি থাকিবই মন গৈছে। শেষত কি ক'ব? শেষত কি ক'ম, চব কাম কৰক, মিউজিকো শিকক, আমাৰ ফ'ক ইনষ্ট্ৰুমেণ্টবিলাক শিকক, আমাৰ বস্তুবিলাক হেৰাই যাবলৈ নিদিব কোনেও, উলিয়াই আনিবলৈ চবেই লাগক। আৰু চব এদিন সফল হ'ব। সফলতা চবৰ মানুহৰ হাতত থাকে, নিজে চেষ্টা কৰিলে হ'ল। বহুত বেছি কথা কৈছোঁ যেন লাগিছে, কিবা ভুল ক'লে ক্ষমা কৰিব। নিশ্চয়কৈ বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। আকৌ কেতিয়াবা কথা পাতিম এনেদৰে। আৰু ইয়াৰ লগে লগে সফলতাৰ দিশৰ আজিৰ খণ্ডৰ পৰা মই সমীৰণ বৰঠাকুৰে বিদায় লৈছোঁ।